হয় আজি আমাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে সেই ফলাফল আমাৰ ভালেই হৈছে বুলি ক'ব পাৰি আমাৰ চেণ্টাৰত এইবাৰ টেঙাখাত হায়াৰ সেকেন্ডাৰী টিংৰাই জুনিয়ৰ কলেজ টেঙাখাত জুনিয়ৰ কলেজ বেলবাৰী হায়াৰ সেকেন্ডাৰী স্কুল আৰু গোপীনাথ বৰদলৈ হায়াৰ সেকেন্ডাৰী স্কুল এই ছখন বিদ্যালয়ে আমাৰ চেণ্টাৰৰ পৰা অৱতীৰ্ণ হৈছিল তাৰে ভিতৰত আমাৰ বিদ্যালয় অৰ্থাৎ টেঙাখাত হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা আৰ্টছত দিছিল 98 জন ছাত্ৰ ছাত্ৰী তাৰে ভিতৰত 97 জন পাছ কৰিল অৰ্থাৎ এজন ল'ৰা ফেল কৰিলে তাৰে ভিতৰত 19 জনে লেটাৰ পাইছে ফাৰ্ষ্ট ডিভিজন 28 জন সেকেন্ড ডিভিজন 44 জন আৰু থাৰ্ড ডিভিজন 25 জন মোট পাস পার্সেন্টেজ হৈছে 98.97 আমাৰ বিদ্যালয় তাৰে ভিতৰত ভোকেশনাল দিছিল 6 জন ষ্টুডেন্ট আমাৰ বিদ্যালয়ৰ অকল 6 জনৰ ভিতৰত এজনে সেকেন্ড ডিভিজন পালে 4 জন থাৰ্ড ডিভিজন 5 জন পাস কৰিলে তাৰ পাস পার্সেন্টেজ হৈছে 83.33 টিংৰাই জুনিয়ৰ কলেজৰ 30 জন ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হৈছিল তাৰে ভিতৰত 5 জনে লেটাৰ পাবলৈ সক্ষম হৈছে ফাৰ্ষ্ট ডিভিজন 6 জন সেকেন্ড ডিভিজন 15 জন আৰু থাৰ্ড ডিভিজন 7 জন মোট ছাত্ৰ ছাত্ৰী পাস কৰিলে 28 জন আৰু পাস পার্সেন্টেজ হৈছে 93.33 টেঙাখাত জুনিয়ৰ কলেজৰ পৰা অৱতীৰ্ণ হৈছিল 8 জন ছাত্ৰ ছাত্ৰীয়ে 3 জন লেটাৰ পাবলৈ সক্ষম হৈছে 5 জন ফাৰ্ষ্ট ডিভিজন সেকেন্ড ডিভিজন এজন থাৰ্ড ডিভিজন এজন আৰু পাস কৰিলে 7 জনে মোট 87.5 পাস পার্সেন্টেজ বেলবাৰী হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈছিল 24 জন ছাত্ৰ ছাত্ৰী তাৰে ভিতৰত 2 জনে লেটাৰ পাইছে ফাৰ্ষ্ট ডিভিজন 3 জন সেকেন্ড ডিভিজন 10 জন থাৰ্ড ডিভিজন 10 জন 23 জন পাস কৰিছে 95.83 পাস পার্সেন্টেজ আৰু গোপীনাথ বৰদলৈ হায়াৰ সেকেন্ডাৰী স্কুলৰ পৰা অৱতীৰ্ণ হৈছিল 10 জন এজনে লেটাৰ পাইছে 2 জন ফাৰ্ষ্ট ডিভিজন এজন সেকেন্ড ডিভিজন 5 জন থাৰ্ড ডিভিজন মোট পাস কৰিলে 8 জনে তেওঁলোকৰ পাস পার্সেন্টেজ হৈছে 80% আমাৰ চেণ্টাৰত মুঠ ছাত্ৰ ছাত্ৰী আছিল টোটেল 176 জন 176 মুঠ লেটাৰ পাইছে 30 জনে আৰু ফাৰ্ষ্ট ডিভিজন 44 জন সেকেন্ড ডিভিজন 32 জন সেকেন্ড ডিভিজন 72 জন আৰু থাৰ্ড ডিভিজন 52 জন মোট পাস কৰিলে 168 আৰু পাস পার্সেন্টেজ 95.33 এইখিনি আছিল আজি ঘোষিত হোৱা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ফলাফল গতিকে আমাৰ চেণ্টাৰৰ ফলাফল ভালেই হৈছে বুলি ক'ব পাৰি 95% পাস কৰিছে এইখিনি আছিল আজি আমাৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল টেঙাখাতবাসীৰ বাবে সুখবৰ প্ৰতিদিনে পুৱা 9 বজাৰ পৰা নিশা 10 বজা পৰ্যন্ত প্ৰয়োজনীয় ঔষধ যোগান ধৰি ৰোগীসকলক উপকৃত কৰি অহা টেঙাখাত মেডিকোজ নামৰ ঔষধৰ বিপণীত এতিয়াৰে পৰা প্ৰতি শনিবাৰে আবেলি 2 বজাৰ পৰা আৰু দেওবাৰে পুৱা 10 বজাৰ পৰা উপলব্ধ হ'ব অসম চিকিৎসা মহাবিদ্যালয়ৰ কমিউনিটি মেডিচিন বিভাগৰ অভিজ্ঞ চিকিৎসক ডাক্তৰ ফাৰহানা শাহিন হুছেইন উল্লেখযোগ্য যে এইগৰাকী অভিজ্ঞ চিকিৎসকে বিশেষকৈ জেনেৰেল মেডিচিন শিশুৰ ৰোগ অসংক্ৰমিত ৰোগ তথা মাতৃ আৰু শিশু স্বাস্থ্যৰ ওপৰত চিকিৎসা সেৱা প্ৰদান কৰিব গতিকে পলম নকৰি প্ৰয়োজন অনুসৰি নিৰ্দিষ্ট দিনত ৰোগীসকলে টেঙাখাত মেডিকোজত আহক আৰু অভিজ্ঞ চিকিৎসকৰ উন্নত মানৰ চিকিৎসা সেৱা গ্ৰহণ কৰক এই ক্ষেত্ৰত আগতীয়াকৈ নাম পঞ্জীয়ন অথবা সবিশেষ জানিবৰ বাবে 9365337898 পুনৰ জনাইছো 9365337898 নম্বৰত যোগাযোগ কৰিব পাৰে।